হয় যে আমি আশা ৰাখিছিলোঁ আৰু যিখিনি আমি সমীক্ষা চলাইছিলোঁ এই গোটেইখিনি আজি মিলি গৈছে। নিজে আমাৰ নিশ্চিত আছিলে নিৰ্বাচনৰ আগমুহূৰ্ততে আমি এই কথাখিনি কৈছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টি যদি কোনোবা যদি বিজয় হ'ব সেইটো UPPL হ'ব, NDA হ'ব আৰু ইয়াত মই প্ৰাৰ্থী হিচাপে নথৈ আনন্দিত হৈছোঁ। সেইকাৰণে আজি যিখিনি ৰায়দান দিলে আমাৰ কোকৰাঝাৰবাসী ৰাইজে তাৰ বাবে সকলো ৰাইজক মই মোৰ আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দনৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখিনি সুযোগ ৰাইজে প্ৰদান কৰিলে যে কোকৰাঝাৰ লোকসভা সমষ্টিখন পুনৰ নিৰ্ধাৰণ কৰিব লাগিব, পুনৰ নিৰ্মাণ কৰিব লাগিব। কাৰণ ইয়াত যোৱা 10টা বছৰে জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসটো হৈ ৰৈ গৈছিলে। এই বস্তুটো নিশ্চয়কৈ চিৰযুগমীয়া কৰিব লাগিব, শান্তিটো চিৰযুগমীয়া কৰিব লাগিব। তাৰ বাবে যিখিনি মোক স্কোপ দিলে এই স্কোপ ৰাইজৰ মংগলাৰ্থে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই আশা ৰাখিছোঁ। সেইকাৰণে সকলোকে আপোনালোকৰ মিডিয়াৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুভৱটো ভাল লাগিবই, কাৰণ এটা যিখিনি আশা যে ইয়াত বিভেদগামী এটা ৰাজনীতি চলিছিলে সেই বিভেদগামী ৰাজনীতি ৰাইজে এতিয়া নিবিচাৰে। ইয়াৰ পৰা ৰাইজক নিশ্চয়কৈ এটা দিশ আমি এই বিটিআৰবাসী ৰাইজে দেখুৱাব লাগিব, কোকৰাঝাৰবাসী ৰাইজে দেখুৱাব লাগিব। তাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ আৰু সেই আহ্বানটো সাৰগত কৰি ৰাইজে নিজৰ ভোটদানৰ যোগেদি নিজৰ ৰায়টো দিলে যে ইয়াত বিভেদগামী ৰাজনীতিৰ কোনো স্থান নাই, আস্থা নাই আৰু ঐক্য সংহতি এইটো বজাই ৰাখি অনাগত দিনত কোকৰাঝাৰ লোকসভা সমষ্টিটো কেনেকৈ নিৰ্মাণ কৰিব পৰা যায়, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থাটো কেনেকৈ আনিব পৰা যায়, উন্নয়নৰ ধাৰাটো কেনেকৈ আমি লৈ যাব পৰা যায় তাৰ কাৰণে এটা আহ্বান জনাইছিলোঁ আৰু এইখিনি সুযোগ ৰাইজে প্ৰদান কৰিলে। তো মই নথৈ আনন্দিত হৈছোঁ যে কোকৰাঝাৰ নিচিনা এটা সমষ্টিৰ এজন সাংসদ হিচাপে এই সমস্যাখিনি বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ ইয়াত যিটো 23টা জনগোষ্ঠী, এই 23টা জনগোষ্ঠীত একেবাৰে লগত লৈ যাতে আগুৱাই যাব পাৰোঁ, সমস্যাখিনি অনুধাৱন কৰি যাতে সমস্যা সমাধান কৰি দিব পৰা যায় তাৰ কাৰণে মই চেষ্টা চলাম। ৰাইজকো যাতে সহায়ৰ হাত আগবঢ়ায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। অসমত এতিয়া যিখিনি সমীক্ষা বা ভোট গণনা আমি দেখিছোঁ কমচে কম 10টাটোত আমাৰ খতাং হৈ আছে। 12টা আশা কৰিছিলোঁ, কিন্তু যিখিনি ৰায়দান এতিয়া দেখিলোঁ তাত ইয়াত 10টাটো একেবাৰে খতাং হৈ আছে। নিশ্চয়কৈ পাৰিম, কাৰণ এতিয়া NDA হিচাপে লিড লৈ আছে, যাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব সেইটো তাত কোনো সন্দেহ নাই। কাৰণ চৰকাৰ গঠন কৰিবলৈ হ'লে কিমান লাগে, আমাৰ 274হে লাগে, তাতকৈ বেছি নিশ্চয়কৈ পাবলৈ গৈ আছে আৰু চৰকাৰ একেবাৰে সুকলমে হ'ব সেইটোৰ কোনো সন্দেহ নাই।